ইনষ্টাগ্ৰামত মই এটা ভিডিঅ' দিছিলোঁ য'ত মই আপোনালোকক এটা ডেট অফ বাৰ্থ কমেণ্ট কৰিব দিছিলোঁ। বহুতৰে কমেণ্ট আহিছে, নিজৰ নিজৰ ফ্ৰেণ্ড চাৰ্কলছক টেগ কৰি দিছে। চ' মই এইটোও দেখিছোঁ যে কিছুমানে জাষ্ট ডেট অফ বাৰ্থ দি থৈ দিছে, হয়তো বহুতে ইনষ্ট্ৰাকশ্যন একচুৱেলি নুশুনে ভালকৈ, বাট যি নহওক মই এটা ডেট অফ বাৰ্থ চিলেক্ট কৰিছোঁ, সেয়া হৈ গ'ল মাম্পী বাছক 1910 1995। চ' এই ডেট অফ বাৰ্থটো মই কমপ্লিট এনালাইজ কৰি দেখুৱাম। কেনেকৈ এনালাইজ কৰা হয় এটা ডেট অফ বাৰ্থ মই আপোনালোকক আজি দেখুৱাম। নৰ্মেলি মই এটা ছফ্টৱেৰ ইউজ কৰোঁ, যিটো আমাৰ পাৰ্চনেল ৰিকি হিলিং আছামৰে ছফ্টৱেৰ হয়। ইয়াতে নাম ডেট অফ বাৰ্থ দিয়াৰ পিছত গোটেই কেলকুলেশ্যনবোৰ ওলাই আহে। তো তেখেতৰ যদি মই চাওঁ, মূলাংক হৈ গ'ল 1 আৰু ভাগ্যাংশ হৈ গ'ল 8। ফাৰ্ষ্ট মূলাংক হিচাপত চাওঁ যে তেখেতৰ কেৰেক্টাৰিষ্টিক কেনেকুৱা হয়। মূলাংক 1 হিচাপত তেখেতৰ প্লেনেট হৈ গ'ল ছান। তেখেতে লিড লৈ ভাল পায়, লিডাৰশ্বিপ কোৱালিটি তেওঁৰ থাকিব, বেলেগৰ অৰ্ডাৰ ফ'ল' কৰিব তেখেতে টান পাব, বেলেগৰ আণ্ডাৰত কাম কৰিব তেখেতে টান পাব, বা নিজৰ ৰাস্তা বনাই তেখেতে নিজে ভাল পায়, অথৰিটি লাগে, এজন ৰজাৰ নিচিনা থাকি ভাল পায়। ইগ' অকণমান থাকিব পাৰে, ডিগনিটি অনাৰ আছে, ট্ৰু লিডাৰ হয়, গভৰ্ণমেণ্ট ৰিলেটেড কাম তেখেতে কৰিব পাৰে, কিন্তু অকণমান ফ্লেক্সিবিলিটি কম থাকিব। যদি আমি চাওঁ 1 কেনেকুৱা থাকে, পুৰা ষ্ট্ৰেইট চিধা থাকে, তো এখেতৰো এনেকুৱা থাকিব পুৰা চিধা চিধি, কাৰো সন্মুখত সৰু হ'ব নোৱাৰে। এই যে কি আছিলে এইখন পুষ্পা ঝুকেগা নেহি, তো তেনেকুৱা। ছান যি হয়, ছান অকণমান এগ্ৰেছিভ হয়। ছান হিচাপত ছান ৰিলেটেড মানুহবোৰ ইণ্ডিপেণ্ডেণ্ট থাকি ভাল পায়, ডিটাৰমাইন হয়, জিদ্দি হয়, ডমিনেটিং হয় আৰু ডিমাণ্ডিং হয়। তেখেতৰ ভাগ্যাংশ হৈ গ'ল 8। 8 হিচাপত শনি হৈ গ'ল তেখেতৰ ভাগ্যাংকৰ প্লেন। তো তেখেতে কিছুমান বস্তু লাইফত ডিলে হ'ব, মানে লেটলি পাব, ডিলে হ'ব লাইফত। নৰ্মেলি তেখেত বহুত চিম্পল হয়, ডিটেইল অৰিয়েণ্টেড হয়, লজিকেল হয়, চাইণ্টিফিক হিচাপত বস্তুবোৰ ভাবি চিন্তি ভাল পায়, কষ্ট কৰি ভাল পায়, ইগ' হয় অকণমান, নেম এণ্ড ফেম হোৱাৰ চান্সেছ থাকে। 1 হিচাপতো নেম এণ্ড ফেম আহে আৰু 8ৰো নেম এণ্ড ফেম আহে। এতিয়া চাব, শনি বুলি কোৱাৰ লগে লগে বহুতে মানে অকণমান ভয় কৰে, চিন্তা কৰে যে শনি চব বস্তু বেয়াই হ'ব পাৰে বা ডিলে হ'ব পাৰে। একচুৱেলি শনি বুলি কোৱাৰ লগে লগে শনি হৈ গ'ল এজন ষ্ট্ৰিক্ট ডিচিপ্লিন টিচাৰ, যোনে আমাক ষ্ট্ৰিক্টলি বস্তুবোৰ ডিচিপ্লিন হিচাপত বস্তু শিকায়। শনিয়ে 2 নম্বৰী ৰাস্তা ভাল নাপায়, চিধা চিধি ৰাস্তা, কষ্ট কৰি পিনে ফল পাব লাগিব, তেনেকুৱা শনিয়ে বিচাৰে। তো সেইকাৰণে এওঁলোকৰ হাৰ্ড ৱৰ্কিং বেছি থাকে, মানে হাৰ্ড ৱৰ্কিং কৰিলে তেওঁলোকে ফলবোৰ পায়। ইগ' থাকিব পাৰে, নেম এণ্ড ফেম, চেৰিটেবল হয়, শনিৰো লিডাৰশ্বিপ কোৱালিটি থাকে। শনি হিচাপত তেখেত স্পিৰিচুৱেল হ'ব, হেল্পফুল হ'ব, এম্বিচিয়াছ হ'ব, ৰিলায়েবল হ'ব, চিনচিয়াৰ হ'ব, জাজমেণ্ট খুব ভালকে কৰিব লাগিব। 8 নম্বৰ মানুহবোৰে কেতিয়াও কাৰো অন্যায় দেখিব নোৱাৰে। অচিনাকি মানুহৰ ওপৰতো যদি অন্যায় হয়, তেখেতে আহ, মাত মাতিব তাতে। ইগ' থাকিব পাৰে, জিদ্দি হ'ব পাৰে, ডিক্টেৰিয়েল হ'ব পাৰে, ডিপ্ৰেছ কেতিয়াবা অকণমান আহিব পাৰে, মানি ৰিলেটেড হাংগাৰ অকণমান থাকিব পাৰে। এইখিনি হ'ল বেচিক কেৰেক্টাৰিষ্টিক। পাৰ্চনেল ইয়াৰ হিচাপত যদি চাওঁ যে এই বছৰটো তেখেতৰ কেনেকুৱা যাব, এইটো বছৰ তেখেতৰ হৈ গ'ল পাৰ্চনেল ইয়াৰ 3। তো 3 মানে 2026টো তেখেতৰ নলেজ ৰিলেটেড খুব ভাল, মানে নলেজেবল, নলেজ বাঢ়িব, উইজডম বাঢ়িব, হয়তো ক'ৰবাত কিবা বস্তু শিকিবও পাৰে। জুপিটাৰ নাম্বাৰ 3 হৈ গ'ল জুপিটাৰ, গুৰু। তো গুৰু হিচাপত সেই প্লেনেটটো, জুপিটাৰ প্লেনেটটো আটাইতকৈ ডাঙৰ এক্সপাণ্ড প্লেনেট হয়। তো তেখেতে এইটো বছৰ কিবা না কিবা বস্তু লৈ পিনে এক্সপাণ্ড কৰিব, অস্পিচিয়াছ ইভেণ্ট হ'ব তেখেতৰ। কিবা যদি তেখেতৰ লং টাৰ্ম গ'ল আছে, সেই বস্তুবোৰ বা পেণ্ডিং কাম যদি আছে, সেয়া এইটো বছৰ তেখেতৰ হ'ব। ফাইনেন্সিয়েল পইণ্ট অফ ভিউৰ পৰা খুব ভাল, ছ'চিয়েল ছাইডৰ পৰা খুব ভাল তেখেতৰ, ছ'চাইটিৰ লগত বহুত ভাল উঠা বহা হ'ব, মিলি তেখেতৰ হয়তো নতুন ফ্ৰেণ্ড আহিব পাৰে। খালি তেখেতে যদি কিবা ক'ৰবাত কিবা চাইন কৰে, ক'ৰবাত লিখে, কাৰোবাৰ কিবা কয়, সেইখিনি সময়ত অকণমান কেয়াৰফুল, কাৰণ তাত কণ্ট্ৰভাৰ্চি হৈ যাব পাৰে। ক'ৰবাত ডকুমেণ্টত যদি তেখেতে চাইন কৰে, তেতিয়াহ'লে অকণমান সাৱধানে চব বস্তু ভালকে পঢ়ি তাৰপিছতে যাতে চাইন কৰে, নহ'লে তেখেতৰ লগত চিটিং হ'ব পাৰে। বিজনেছ পইণ্ট অফ ভিউৰ পৰা তেখেতৰ ভাল, বাট মোৰ ইনটিউশ্যনে কয় পাৰ্চনেল ইয়াৰ 3 হিচাপত তেখেতে এইটো বছৰ কোনো নতুন কাম ষ্টাৰ্ট কৰিব নালাগে। যি কাম চলি আছে তেনেকে তেখেতে কৰি থাকিব লাগে। বাকী তেখেতে অৰ্গেনাইজ হিচাপত তেখেতে কামবোৰ কৰিব পাৰে। যি বস্তু কাম কৰিছে তেখেতৰ এনেকুৱা হ'ব পাৰে যে মই মাজত এৰি দিওঁ নেকি, বাট তেওঁ নিজে যাতে কণ্টিনিউ কৰি থাকে কামটো, এৰি যাতে নিদিয়ে। নতুন এনেকুৱা মানুহ লগ পাব যোনে তেখেতৰ লাইফত গ্ৰ'থত হেল্প কৰিব। আৰু আহ, যদি এখেতে লিখা মেলা কৰি ভাল পায়, তেতিয়াও এখেতৰ কাৰণে ভাল।
তেখেতে এই বছৰটো এটা ৰেমেডি কৰিব পাৰে। এভৰি থাৰ্চডে তেখেতে বুটৰ দাইল আৰু গুড় হয়তো যিকোনো বিষ্ণু মন্দিৰ, ৰাম মন্দিৰ নাইবা কৃষ্ণ মন্দিৰত গৈ পিনে ডনেট কৰি আহিব পাৰে। নাইবা প্ৰত্যেক বৃহস্পতিবাৰে নোৱাৰিলেও এইটো বছৰ এটলিষ্ট মাহৰ এটা বৃহস্পতিবাৰে গৈ পিনে বুটৰ দাইল আৰু গুড় যাতে ডনেট কৰি আহে। বাকী সিহঁতৰ 2027 কেনেকুৱা যাব, 28 কেনেকুৱা যাব, গোটেইখিনি PDF-ত লিখা আছে। যদি আপুনি ভিডিঅ'টো চাই আছে আৰু এখন PDF যদি আপোনাক লাগে, আপুনি এটা ফিডবেক হিচাপত এটা 30 ছেকেণ্ডৰ ভিডিঅ' এটা বনাই পিনে মোক শ্বেয়াৰ কৰিব মোৰ নাম্বাৰত, আৰু মই PDF-খন আপোনাক দি দিম। এয়া হৈ গ'ল আপোনাৰ নিউমাৰলজি হিচাপত আপোনাৰ কুণ্ডলী। আপোনাৰ 3টা 9 আছে আৰু 5টা 1 আছে। চ' মঙ্গলবাৰে আপুনি ৰঙা বস্তু দান কৰিব পাৰে। এইটো বছৰ বহুত বেছি ইমান ইছ্যু নাহে, বাট যদি আপোনাৰ এষ্ট্ৰলজিকেলি যদি মংগলৰ দশা অন্তৰ্দশা চলি আছে বা ইন ফিউচাৰ যেতিয়া পাৰ্চনেল ইয়াৰ 9 আহিব, তেতিয়া হয়তো অকণমান সৰু সুৰা কাট, সৰু সুৰা ইঞ্জুৰি, সৰু সুৰা হয়তো এক্সিডেণ্ট হোৱাৰ চান্সেছ থাকে। ত' মঙ্গলবাৰ দিনটো আপুনি মঙ্গলবাৰ দিনটো আপুনি পাৰিলে হনুমান মন্দিৰত যাব। তাত আপুনি ৰঙা বস্তু দান কৰিব পাৰে, তেখেতৰ চোলা দিব পাৰে, তেখেতৰ সন্মুখত জেচমিনৰ চাকি জ্বলাব পাৰে, মিঠা পান দিব পাৰে। এইটো আপুনি মঙ্গলবাৰে কৰিব। আৰু চানডে আপুনি অৰেঞ্জ কালাৰ বস্তু আপুনি ডনেট কৰিব পাৰে। বা কপাৰৰ বস্তু হ'ব পাৰে, গুড় হ'ব পাৰে, ঘেঁহু হ'ব পাৰে। অৰেঞ্জ কালাৰ যেনেকুৱা কেণ্ডিমেনৰ চকলেট হে, সেয়াও আপুনি চানডে কোনোবা দুখীয়া মানুহ ডনেট কৰিব। বাকী যিহেতু মাল্টিপল 1 আছে, ত' 1ৰ যিকোনো আপুনি ক্ৰিষ্টেল বা ক্ৰিষ্টেল ব্ৰেচলেট ফৰ্মতে হওক, ফৰ্মতে হওক বা জেমষ্টন ফৰ্মতে হওক নিপিন্ধিব। যোনে যি নহওক কিয়, মুঠতে আপোনাৰ 1 মাল্টিপল আছে যিহেতু, ছানৰ কোনো ধৰণৰ জেমষ্টন নিপিন্ধিব। ছানৰ আপুনি ডনেশ্যনহে কৰিব লাগিব। চানডে দিনটো ভাল। চানডে দিনটো আপুনি ৰাতিপুৱা শুই উঠি সোনকালে সূৰ্যক পানী দিব পাৰে। আপোনাৰ কাৰণে ফ্ৰেণ্ডলি নাম্বাৰ 356, নন ফ্ৰেণ্ডলি নাম্বাৰ 1248, আৰু ফেভাৰেবল ডেটছ হৈ গ'ল 1, 10, 19। কালাৰ ৰেড এণ্ড অৰেঞ্জ লিখা আছে, বাট তথাপিও মাল্টিপল 1 আৰু মাল্টিপল 9 আছে কাৰণে আপুনি ৰেড এণ্ড অৰেঞ্জ বেছি পিন্ধিব নোৱাৰে, এভইডে কৰিব। যিহেতু এইটো ছফ্টৱেৰ বেছড হয়, ত' ছফ্টৱেৰত কিছুমান ফিড কৰা থাকে, সেইটো হিচাপতে আহে। বাট এক্সপিৰিয়েঞ্চ হিচাপত মই আপোনাক কৈছোঁ, আপুনি ৰেড কালাৰ, অৰেঞ্জ কালাৰ আপুনি এভইড কৰিব লাগিব। মেণ্টেলি আপুনি বহুত বেছি শ্বাৰ্প হয়। চৰি, মেণ্টেলি আপুনি এনেকুৱা হ'ব যে চব বস্তু আপোনাৰ হয়তো মনত নাথাকিব পাৰে, সোনকালে বস্তুবোৰ আপুনি পাহৰি যাব পাৰে। বহুত বেছি ইম'চনেলো নহয়, বহুত সোনকালে আপুনি কাকো বিশ্বাস নকৰে, ট্ৰাষ্ট নকৰে। নিজৰটো আপুনি বেছি ফ'ল' কৰে, বেছি মানে নিজৰ এক্সপিৰিয়েঞ্চৰ ওপৰত গোটেই আপুনি ডিপেণ্ড কৰে। প্ৰেক্টিকেল এপ্ৰচেছে চব বস্তু আপুনি ডিপলি এনালাইজ কৰে, ডিপলি ষ্টাডি কৰে, ডিপলি বস্তুবোৰ বুজিব চেষ্টা। আৰু যিটো অলৰেডি কৈছে যে সদায় আপুনি নিজৰ এক্সপিৰিয়েঞ্চৰ ওপৰত ডিপেণ্ড কৰে, বেলেগৰ এক্সপিৰিয়েঞ্চৰ ওপৰত ইমান ডিপেণ্ড নকৰে। দূৰদৃষ্টি ইমান বেছি নহয়, বহুত বেছি ডিচিপ্লিন নহয়, অৰ্গেনাইজ নহয়, কিন্তু আপোনাৰ উইল পাৱাৰ বহুত বেছি ষ্ট্ৰং আছে। আপুনি যিকোনো চিটুৱেশ্যনে এডজাষ্ট কৰিব পাৰে। লাইফত যদি জিৰ' হৈ যায়, আপুনি আকৌ বাউন্স বেক কৰিব পাৰিব, কষ্ট কৰি আপুনি আহি যাব লাইনত। একশ্যন লাইন কমপ্লিটলি জিৰ' হৈ আছে, বহুত বস্তুত আপোনাৰ ইণ্টাৰেষ্ট নাথাকে, বা এনেকুৱা হয় যে আপুনি বহুত ভাবি চিন্তি কামবোৰ কৰে, পটককৈ আপুনি ষ্টেপ। ৰাজীৱ তেনেকুৱা নাই, বহুত বেছি আপোনাৰ নেম এণ্ড ফেম নহয়, ইয়াতে ৰেমেডি কৰিব লাগিব। ছাকচেছ বহুত বেছি ষ্ট্ৰাগল কৰাৰ পিছতহে আহিব। প্ৰপাৰ্টি হোল্ডাৰ হ'ব, প্ৰপাৰ্টি আপোনাৰ ষ্টেবল হ'ব। আপুনি বিচাৰিলে নিজৰ নামতো মাটি ল'ব পাৰে, ফ্লেট তেনেকুৱা ল'ব পাৰে। বা আপোনাৰ এনচেষ্ট্ৰেল প্ৰপাৰ্টি হোৱাৰো চান্সেছ আছে। কেৰিয়াৰ হিচাপত ইয়াতে লিখা আছে, গোটেই লিষ্ট এখন দিয়া আছে। এইকেইটা কেৰিয়াৰ চেক্টৰত আপোনাক বেছি শ্বুট কৰিব, যেনেকুৱা এইটো বেকিং, বেকাৰী, ইলেক্ট্ৰিচিটি ৰিলেটেড, গভৰ্ণমেণ্ট ৰিলেটেড কাম হ'ব পাৰে। লিডাৰশ্বিপ, ফ্ৰণ্ট ৰোল, টিম লিড, বা যিকোনো অথৰিটিৰ কাম, গ'ল্ড ৰিলেটেড, জুৱেলাৰী ৰিলেটেড, বিজনেছ এডভাইজৰী, এনেকুৱা এইবোৰ কাম আপোনাক শ্বুট কৰিব। আৰু ভাগ্যাল হিচাপত আপোনাৰ লেডাৰ ৰিলেটেড কাম, মানি ৰিলেটেড, ফাইনেন্স, বেংকিং, য'ত বেছি হাৰ্ড ৱৰ্ক থাকিব, য'ত বেংকিং চেক্টৰ, ফাইনেন্স ৰিলেটেড কাম থাকিব, তাত আপুনি কাম কৰিব পাৰে। আপোনাৰ কুণ্ডলিত ওৱান যিহেতু 5 টাইম আহে, চ' কমিউনিকেশ্যন ৰিলেটেড ইছ্যুজ অকণমান থাকিব পাৰে, স্কেণ্ডেল, কণ্ট্ৰভাৰ্চি এইবোৰ থাকিব পাৰে। নেম এণ্ড ফেম আহিলেও আপোনাৰ এই কণ্ট্ৰভাৰ্চিৰ পৰা অকণমান সাৱধান। চ' 1ৰ যিটো ৰেমেডি কৈছোঁ, এই ৰেমেডিটো আপুনি কৰিব। 5 আপোনাৰ কুণ্ডলিত এবাৰে আহে, চ' বেলেঞ্চ হয়, আপুনি চেল্ফ একাউণ্টেবল, নিজৰ ৰেচপনচিবিলিটি নিজে লৈ ভাল পায়, অকণমান লেজি হ'ব পাৰে। এইটো আপোনাৰ কুণ্ডলিত এবাৰে আহে, নিজৰ পইচা আপুনি নিজে মেনেজ কৰে, ফাইনেন্স নিজে মেনেজ কৰিব পাৰে। লজিকেল হয়, কিন্তু অকণমান তৰ্ক কৰিব পাৰে।
নাইন আপোনাৰ কুণ্ডলিত 3বাৰ আহে, চ' ইণ্টেলিজেণ্ট হয়, অকণমান ক্ৰিটিচাইজ বস্তু কৰিব পাৰে বেলেগক, নিজৰ ইণ্টেলিজেন্সটো প্ৰপাৰলি যদি চেনেলাইজ কৰে তেতিয়া চৰি তেতিয়াহ'লে গ্ৰ'থ আছে। কিন্তু ৰিলেশ্যনশ্বিপ ইছ্যুজ অকণমান থাকিব পাৰে, সেইকাৰণে নাইনৰ ডনেশ্যন আপুনি কৰিব পাৰে, মানে আপুনি যাক যেনেকৈ ভাল পাব, যেনেকৈ আপুনি সময় দিয়ে ঠিক তেনেকৈ ছেইম ৰিটাৰ্ণ আপুনি নাপায়। নাম্বাৰ 4 আপোনাৰ গ্ৰীডত নাই, ত' বহুত বেছি ডিচিপ্লিন নহয়, পইচা আহিলে আপুনি বহুত বেছি পইচা খৰচ কৰি দিয়ে, হাতত পইচা নাথাকে। নাম্বাৰ 2ও নাই আপোনাৰ, চ' অকণমান ইনটিউশ্যন কম আছে, বহুত সোনকালে আপুনি নিজৰ ভুলটো মানি নলয় বা কিয় সেই ভুলটো কৰিলে জাষ্টিফাই কৰে। 3 নাই, চ' ক্ৰিয়েটিভিটি অকণমান কম, ইমেজিনেশ্যন পাৱাৰ অকণমান কম থাকিব পাৰে, বহুত ডিফিকাল্ট চিটুৱেশ্যন আহিলে আপুনি চাৰেণ্ডাৰ কৰিব পাৰে। বহুত বেছি স্পিৰিচুৱেলি গ্ৰ'থ নহয়, বহুত বেছি হয়তো ৰিলিজিয়াছ নহয়, অকাল্টত বহুত বেছি গ্ৰ'থ নহয়, বা মে বি ইমান বিলিভ নহয়। 6ও আপোনাৰ মিচিং হৈ যে এনেকুৱা হ'ব পাৰে যে ঘৰত কোনোবা এজন মেম্বাৰৰ লগত আপোনাৰ খুব এটা ভাল নিমিলে, হয়তো মাৰ লগত হ'ব পাৰে, দেউতাৰ লগত হ'ব পাৰে। যদি আপুনি মেৰিড তেতিয়াহ'লে ৰিলেশ্যনশ্বিপ চেক্টৰতো হয়তো আপুনি প্ৰব্লেম ফেচ কৰিব পাৰে, বা বিয়াৰ সময়ত হয়তো আপুনি প্ৰব্লেম ফেচ কৰিব পাৰে। বা যিমান আপুনি আপোনাক ছাপৰ্টৰ দৰকাৰ, সিমান ছাপৰ্ট আপুনি ফেমিলি মেম্বাৰ্ছ বা ছ'চাইটিৰ পৰা আপুনি ইমান নাপায়। ত' ৰেমেডি হিচাপত আপুনি হয়তো ৰুদ্ৰাক্ষৰ 5মুখী নাইবা তুলসীৰ মালা নাইবা চন্দনৰ ব্ৰেচলেট পিন্ধিব পাৰে। ক্লিয়াৰ ক্ৰিষ্টেলৰ মালা বা ক্লিয়াৰ ক্ৰিষ্টেলৰ আপুনি ব্ৰেচলেট পিন্ধিব পাৰে। গল্ডেন চিলভাৰ চেইন থকা ঘড়ী পিন্ধিব পাৰে। ঘড়ীৰ ডাইল ৰাউণ্ড পিন্ধিব, গ্ৰীণ কালাৰ ডাইল পিন্ধিব, য'ত 12, 3, 6 আৰু 9 ডাঙৰকে লিখা আছে। এইখন আপোনাৰ লাকি কাৰ্ড। চ' লাকি কাৰ্ডখন আপুনি এনেকৈ বনাই ল'ব। বনাই লোৱাৰ পিছত ইয়াৰ বেক চাইডত আপুনি নিজৰ উইচ লিখি ল'ব, আৰু ৰেগুলাৰলি আপুনি আপোনাৰ উইচটো পঢ়িব পাৰে, চেঞ্জ কৰি থাকিব পাৰে লাকি কাৰ্ডখন। উইচবোৰ চেঞ্জ যেতিয়াই ফুলফিল হয় তেতিয়া নতুন উইচৰ কাৰণে আকৌ লাকি কাৰ্ডখন বনাই ল'ব পাৰে। যিটো আপোনাৰ নাম কমপ্লিট ফাৰ্ষ্ট নেম লাষ্ট নেম দুইটাই 9ত আহে, ত' আপোনাৰ নামটো চেঞ্জ কৰিব লাগিব, নাম হয়তো 3, 5 নাইবা 6 আনিব লাগিব। চ' এয়া আছিলে আপোনাৰ কমপ্লিট এনালাইচিছ। যদি আপুনি ভিডিঅ'টো চাই আছে, এই পিডিএফখন যদি লাগে আপোনাক, ত' মোক হোৱাটছএপ কৰিব, মেছেজ কৰিব, নাইবা ইনষ্টাগ্ৰামতো আপুনি মোক মেছেজ কৰিব পাৰে। এটা ধুনীয়া ফিডবেক ভিডিঅ' ফৰ্মত আপুনি দিব বুলি আশা থাকিলে, আৰু তাৰপিছত মই এই পিডিএফখন মই আপোনাক দি দিম। আৰু এনালাইজ কৰিব দিয়াৰ কাৰণে, পাৰ্মিশ্যন দিয়াৰ কাৰণে থেংক ইউ। ভিডিঅ'টো বাকী যিসকলে চাই আছে তেওঁলোকে যদি এনেকৈ এনালাইচিছ কৰাব বিচাৰিছে, যদি অকল পিডিএফ ফৰ্মত লাগে তেতিয়াহ'লে অকল আপোনালোকে 200 পে' কৰি পিনে পিডিএফটো ল'ব পাৰে আপোনাৰ ডেট অফ বাৰ্থ হিচাপত। আৰু যোনে এনেকুৱা কমপ্লিট এনালাইচিছ কৰাব বিচাৰিছে, কমপ্লিট ৰেমেডি কৰাব বিচাৰিছে, ফুল কনচালটেশ্যন ল'ব বিচাৰিছে, তেওঁলোকে 2100 পে' কৰি পিনে ফুল কনচালটেশ্যন এটা বুক কৰি ল'ব পাৰে। অকল পিডিএফ লাগিলে 200, আৰু যদি ফুল কনচালটেশ্যন লয় তেতিয়াহ'লে 2100।